হাতী মানুহৰ সংঘাতৰ লগতে যোৱাকালি মই চামগুৰি এটা ভিতৰুৱা অঞ্চলত আছিলোঁ ৰাতি তাতো অসংখ্য বান্দৰৰ উৎপাত গতিকে এইটো এটা বহুত ভাল ৰিচাৰ্চ কৰি পেলাই কাৰণ আমি যেতিয়া জীৱকুলৰ কথা চিন্তা কৰোঁ প্ৰকৃতিৰ কথা চিন্তা কৰিব লাগিব গতিকে জীৱকুল বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ মাজত এটা বেলেঞ্চ ৰাখি পেলাই আমি কেনেদৰে গোটেই বিষয়টো আগবঢ়াই লৈ যাব পাৰোঁ এইটো এটা বহুত গৱেষণাৰ সমল আছে বুলি মই অনুভৱ কৰোঁ বান্দৰৰ ওপৰতো বহুত বান্দৰৰ কাৰণে ইয়াত কোনো খেতি কৰিব নোৱাৰি আৰু এতিয়া মানুহে বৈ খেতি কৰিছে যদি এতিয়া পথাৰত আলু খেতি কৰিছে আপোনাৰ মানে ৰাতিপুৱা খোৱাৰ পৰা উঠি হ'লে মানে এইফালে ৰখীয়া হ'বলৈ আহিব লাগে নহ'লে খান্দি কুটি খাই পেলাই সেই বান্দৰৰ ওপৰত এতিয়া খেতি পথাৰ আপোনাৰ কৰিব নোৱাৰি গৈছে এতিয়া এই ড্ৰেইনৰ কাষে বা বান্দৰ এতিয়া ধান হোৱাৰ লগে লগে ইয়াত এতিয়া ৰাতিপুৱা আহি মানুহ খাৰা হৈ থাকিব লাগিব বান্দৰৰ কাৰণে যথেষ্ট কৰিছে এতিয়া বান্দৰৰ পৰা নোৱাৰে এতিয়া এইবাৰ বান্দৰৰ পৰা ইয়াৰ মাটি খেতি নকৰে ইয়াৰ পানী অভাল হৈ আছে পানী চাৰিওফালে আছে কিন্তু বান্দৰ অত্যাচাৰত খেতি নকৰে কিমান বান্দৰ এই বহুত বান্দৰ জাক লাখ বান্দৰৰ পৰা একোৱে কৰিব নোৱাৰে এতিয়া এইবিলাক মাটিত পানী আমাৰ এই কৃষ্ণ পানী কিমান ভৰ্তি হৈ আছে সেই পানী এতিয়া বান্দৰৰ কাৰণে নকৰে খেতি নকৰে